নতুন ভিডিঅ'ত মই স্বাগতম জনালো আজি মোৰ লগত আৰু এগৰাকী মোৰ ভন্টি আৰু তোমালোকৰ যিসকল ক্লাছ 10 আছে তোমালোকৰ বা হ'ব ভাল ৰিজাল্ট কৰিছিলে এবাৰ এইচএছএলসিত তেখেতে নামটো হ'ল অম্বিকা সোণোৱাল ফাৰ্ষ্ট অফ অল তোমাক মই স্বাগতম জনালো ধন্যবাদ দাদা নমস্কাৰ নমস্কাৰ আৰু অম্বিকাই প্ৰথমে কৈ দিওঁ এবাৰ অলমোষ্ট 95% মাৰ্কছ পাবলৈ সক্ষম হৈছে এইচএছএলসিত আৰু তাৰ লগতে তেখেতে মেথছ আৰু এডভান্স মেথছত 100 মাৰ্কছ পাবলৈ সক্ষম হৈছে আমি কথা পাতিম কেনেকৈ পঢ়িব লাগে বায়ে তোমালোকক গাইড কৰি দিব অলপমান গতিকে ফাৰ্ষ্ট অফ অল মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জনালো তোমালৈ ধন্যবাদ দাদা আপুনি মানে বহুত হেল্প কৰিলে এই জাৰ্নিটোত লাষ্টত খুবেই আপোনাৰ পৰা উপকৃত হ'লো থ্যাংক ইউ তুমি কোন স্কুলৰ পৰা মেট্ৰিক দিছিলা মই নগাঁও সামগুৰিৰ লৰ্ডছ হলি চাইল্ড ইংলিছ স্কুলৰ পৰা আৰু এবাৰ এতিয়া ক'ত এডমিশ্যন ল'ম বুলি ভাবিছা এবাৰ ৰামানুজনত এডমিশ্যন হ'ল মানে মোৰ হৈ গ'ল হয় হয় ৰামানুজনৰ এন্ট্ৰেন্স দিব লগা হৈছিলে ন হয় হয় ক্লাছ কেতিয়াৰ পৰা হ'ব তাতে 28 এপ্ৰিল তোমাৰতো হোষ্টেলত থাকিব নালাগে ওচৰতে নেকি হয় ভালেই আৰু বাকি নেক্সট ভৱিষ্যতে কি হোৱাৰ মন আছে দাদা ইনে মই এবাৰ জেই ভাবিছিলো আৰু এবাৰ নিটু ভাবিছিলো এতিয়া বৰ্তমান মানে মই এনডিএ দি পেলাই এয়াৰ ফোৰ্সত জয়েন কৰাৰ ইচ্ছা আছে এতিয়া মানে সেইটো ভাবি লৈছো আৰু বঢ়িয়া ভালকে পঢ়িবা এনডিএ ন ধন্যবাদ আৰু বাকি তুমি এটা সাবজেক্ট আমি কথা পাতিম মেথছত 100 পালা মানে কেনেকৈ পঢ়িব লাগে কোৱাচোন মেথছটো মানে প্ৰথমটো আপুনি যোনটো এমসিকিউ মাৰাথনটো কৰাই দিলে সেইটো মানে বহুত হেল্পফুল আছিল মানে এই ভিডিওটো মানে কৈছো না দাদা সেইটো ভিডিও মই কৈ মানে মোৰ কনফিডেন্সটো বুষ্ট হৈছে সেইটো চাই পেলাই প্ৰথম আপুনি মানে টেষ্ট পেপাৰখিনি কৰাই দিছে তো সেইটো মানে এফালৰ পৰা কনফিডেন্সটো বুষ্ট হৈছে আৰু মানে বহুত লাভো হ'ল মানে সেই ভিডিওটোৰ পৰা আপোনাৰ সায়েন্সৰো আপুনি এমসিকিউ কৰাইছিল সেই তাৰ পৰা বহুত লাভ হৈছে মই মানে তুমি ভেৰি অনেষ্ট দাদা মই টেষ্ট পেপাৰ একো সলভ কৰা নাছিলো মানে মোৰ প্ৰিপাৰেচনটো মানে বহুত ব্লান্ডাৰ আছিল বহুত বেয়া আছিল ক্লাছ 10 মানে মই মানে ভাবিছিলো যে কি হ'ব চাগে ষ্টাৰ পাম নে নাপাম 80% এতিয়া আহিব না নাহে মানে হেনেকা ভাবিছিলো পাৰ্চেন্টেজ মানে এনেকা মানে বেয়া অৱস্থা চলি আছিল মানে মোৰ ক্লাছ 10 ত টেষ্টত কিমান আহিছিল পাৰ্চেন্টেজ তেতিয়া টেষ্টত 89 সামথিং তেনেকুৱা আহিছিল টেষ্টতকে বাৰু মেট্ৰিকত হাই বেছিয়ে হৈ যায় ন মানে দাদা কি হৈছিল মই প্ৰথমৰ পৰা ক'বলৈ যাও ক্লাছ 10 ত যেতিয়া মই উঠিলো তেতিয়া মানে মই এটা ভাবিলো যে মানে ইনে মানে ওচৰ-পাজৰ তোমাৰ দাদা কিছুমানক দেখিছিলো যে সব সাবজেক্ট টিউচন লৈছে হেটা মানে দিগদাৰ তো মই ভাবিলো সব সাবজেক্ট যদি টিউচন ললো চাগে ৰিজাল্টটো ভাল হ'ব নেকি তো মানে বহুত মানে কিবা কিবি সোমাই গ'ল আৰু মাথাত তেতিয়া মানে প্ৰথম মেথছ আৰু সায়েন্সটো মোৰ অলৰেডি টিউচন আছিলেই তাৰপিছত মই টিউচন লৈ ললো আসামিসটো টিউচন ললো তাৰপিছত আসামিসত মানে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট অলপ উইকো থাকে পইণ্ট মানে আৰু ৰিসোৰ্সেসও কম থাকে আসামিসৰ কাৰণে সো টিউচন ললো আসামিসৰ তাৰপিছত তেনেকে ইংলিশ গ্ৰামাৰটো টিউচন ললো তাৰপিছত এডভান্স মেথছৰ টিউচনটো মোৰ আছিলেই তাৰপিছত তেনেকে মানে সব ছটা সাবজেক্ট মোৰ টিউচন হৈ গ'ল তাৰপিছত মই মানে ঘৰ আহি পাও 7টা বজাত তেনেকা হৈ যায় মানে মোৰ টাইমে নহয় মানে তাৰপিছত আহি পেলাই ভাত খাবলৈ শুই যাওঁ তেনেকা হৈ যায় মোৰ একো টাইম নহয় মানে হাফ ইয়াৰলি এক্সাম বহুত বেয়া গৈছে মানে পুৰা মানে বেয়া গৈ আছে আৰু মানে স্কুলত বহুতে গালি খাও মানে মাৰ্কস কমে মোৰ মানে বহুত গালি খাইছে আসামিসটো মানে মোৰ টিউচন লৈছো যে মাৰ্কস কমি আছে আৰু মানে বহুত গালি খাও আৰু কি ইমান কমি গৈছে তাৰপিছত তেনেকুৱা হৈ আছে তাৰপিছত তেনেকে মানে গৈ আছে টিউচন কমি আছে টেষ্ট যেতিয়া আহিলে ডিসেম্বৰ মাহটো যেতিয়া আহিলে তেতিয়া মানে ছাৰজনে মানে বহুত গালি পাৰিলে গতিকে তুমি টিউচন কৰি আছা তোমাৰ সময়খিনি এতিয়া ইম্পৰ্টেন্ট তুমি সময় পঢ়া দিব লাগে তুমি টিউচন কৰি থাকা সময় গুচি গ'ল তেতিয়া মানে খুব গালি খালো ছাৰৰ পৰা তাৰপিছত টিউচন বাদ দিলো আৰু তেতিয়া মানে সব টিউচন এৰি দিলা নেকি কি কৈছে দাদা সব টিউচন এৰি দিলা তাৰপিছত মানে কি হয় মানে ইংলিশ গ্ৰামাৰ টিউচনটো যোনজন আছিলে সেই ছাৰজনে মানে আহা বন্ধ কৰি দিলে সেই গ্ৰামাৰটো মানে ইনেই গ'ল দুমাহে হ'ল সেইটো টিউচন তাৰপিছত আসামিস টিউচনটো কৰি আছিলো সেইটো নৱেম্বৰত এৰি দিলো তাৰপিছত মেথছ আৰু সায়েন্সটো কৰি আছিলো আৰু এডভান্স মেথছটো কৰি আছিলো তাৰপিছত মই সোশিয়ালটো কৰি আছিলো মানে কিন্তু সেইটো মানে সপ্তাহত দুদিন হয় সেইটো পাছত লাষ্টত মানে ছাৰে মানে এইটো মানে চেষ্টাইডৰ হৈ গ'ল তেনেকুৱা মানে আৰু তাৰপিছত তেনেকুৱা মানে সব সাবজেক্টৰ টিউচন মোৰ হ'ল সময় নাতে পঢ়িবলৈ
দেওবাৰ দিনটো মানে যায়গে বন্ধ পালেও মানে টিউচনতে যায়গে সময়খিনি মানে একদম নাইকিয়া হৈ যায় তাৰপিছত তেনেকৈ মানে ছাৰৰ পৰা গালিও খালো বহুত টিউচন কৰি আছো পঢ়াত টাইম নহয় তাৰপিছত মানে ছাৰে টিউচনৰ ছাৰজনে মানে যেতিয়া টেষ্ট পাতে তেতিয়া মানে মোৰ মেথছৰ মানে মোৰ মাৰ্কছটো কমি আহে কয় কি তুমি এডভান্স মেথছত বেছি ধ্যান দি আছা মেথছত গুৰুত্ব নিদিয়া মাৰ্কছ কমি গৈ আছে ঠিকছে গালি খাইছো মানে ছাৰৰ পৰা তাৰপিছত ছাৰৰ পৰা গালি খালো সেইদিনা মানে বহুত গালি পাৰিলে আৰু মোক তাৰপিছত ঘৰত আহি তাৰপিছত ভাবিলো নাই এতিয়া ভালকে পঢ়িম তাৰপিছত ছাৰে মানে বেছি অলপ জোৰ দিলো মানে তাৰপিছত আকৌ টেষ্টবোৰ যেতিয়া পাতে তেতিয়া মানে অলপ ইম্প্ৰুভমেণ্ট হ'ল তেনেকে মানে আহিলো তেতিয়া ছাৰে কৈছে এতিয়া ভাল হৈছে নহ'লে বহুত মানে গালি খাই ঠিক হৈছো মানে মই বহুত টাইম নাইকিয়া হৈ গ'ল মানে পাছত লাষ্টৰ 2 মাহত মানে আমি মানে আৰু মানে ছাৰ দাদা মানে মই কেনেকুৱা আছিলো মানে মই মানে ক্লাছ টাইমত মানে যেনেকুৱা 4th পিৰিয়ডৰ পাছত টিফিন টাইম হয় মই ফাৰ্ষ্ট পিৰিয়ডৰ টিফিন খাই লওঁ মানে তেনেকুৱা মানে মই বহুত দুষ্টও আছিলো মানে মোৰ লগৰবোৰ তেনেকুৱাই আছিল মানে পঢ়া শুনা কৰাও ছোৱালী আছিলো কিন্তু মানে বহুত দুষ্টও আছিলো মানে মোৰ লগৰবোৰ চব তেনেকুৱাই মানে আমাৰ গোটেই ক্লাছটো মানে মানে বহুত মানে ফূৰ্তি আৰু মানে বহুত উৎপাত কৰাৰ মানে তেনেকুৱা আৰু মানে ছাৰ সকলেও লাগে চবে মানে আমি বহুত উৎপাত কৰাম বহুত মৰমো কৰাম গালিও খাই থাকো মানে তেনেকে মানে আহিছে মানে গোটেই ক্লাছ 10টো মানে বহুত মানে মনত লাগিব লগা আছিলে ক্লাছটো মানে বহুত কাজিয়াও লাগিলো লগৰবোৰৰ লগত আৰু ঠিকছে মানে ঢেৰ মানে কিবা কিবি কৈছে মানে 10ৰ ক্লাছটো তোমাৰ ফ্ৰেণ্ডছ বিলাকে এতিয়া ক'ত এডমিশ্যন ল'ব মোৰ কিছুমান ফ্ৰেণ্ডছবোৰে গুৰুকুলত লৈছে আৰু গুৰুকুলতে লৈছে কিছুমানে গীতাঞ্জলি লৈছে কনচেপ্ট লৈছে তেনেকুৱা মানে ঠিকেই আৰু বাকী তোমাৰ এনে মেথছৰ এমচিকিউ কেনেকে প্ৰেক্টিচ কৰিব লাগে কোৱাচোন বাৰু মেথছৰ এমচিকিউ মই মানে এমচিকিউ মানে বেছিকে মোক ছাৰ এনে লাষ্টৰ মান্থটো যোনটো মানে প্ৰি-টেষ্টৰ পাছত যে ঘৰত যেতিয়া আছিলো তেতিয়া মই মানে বুকখন গোটেইখন মই পুৰা প্ৰেক্টিচ কৰা আছিলো গোটেইখন মই চেছ কৰি দিছো পঢ়ি পেলাই মেথছৰ বুকখন আৰু মেথছৰ মানে বুকখনৰ লাইনবোৰ যে থাকে ন মানে বুকখন মানে গোটেইখন পঢ়ি দিছো আৰু মানে এনেকুৱা নহয় যে বেলেগ বুকখনো ভালকে পঢ়ি দিছো পুৰা মেথছৰ বুকখনৰ আৰু এমচিকিউ কাৰণে মানে আমাৰ ছাৰজনে মানে টিউচনত টেষ্ট পাতে টেষ্ট পাতিলে মানে পুৰা কুৱেশ্যন পেপাৰ দি দিয়ে এমচিকিউৰ লগত সেইবিলাক এমচিকিউ তেনেকুৱা প্ৰেক্টিচ হয় আৰু ছাৰজনেও আৰডি শৰ্মাৰ পৰা কেইটামান লাষ্টৰ কিছুমান চেপ্টাৰ কৰালে চব চেপ্টাৰ মানে সময় নহ'ল কিছুমান চেপ্টাৰ কৰালে তেনেকে হ'ল আৰু তেনেকে মানে কুৱেশ্যন পেপাৰবোৰ গোট খাই লৈ তেনেকে মানে মই বেছি প্ৰেক্টিচ কৰা নাছিলো মানে মোৰ সময় নাটিছিলে আৰু আপুনি যদি এমচিকিউ মেৰাথন দিলে সেইটো বহুত হেল্পফুল আছিলে মানে থ্যাংক ইউ বাকি এনে মেথছৰ পেপাৰখন কেতিয়া কম মানে তুমি পৰীক্ষা লিখিলা যে পৰীক্ষা দিনা কিমান টাইমত কমপ্লিট হৈ গ'ল মেথছ মই মানে দাদা আপুনিতো কৈছিলে যে এক্সাম টাইমত টোপনি ক্ষতি কৰিব নালাগে মোৰ টোপনি ক্ষতি বহুত হৈছিলে মানে এক্সামৰ আগৰ সময়ত মানে ভয় লাগি আছিলে সিলেবাস কমপ্লিট হোৱা নাই ইফালে মানে আসামিছতো আসামিছৰ মানে মুখস্থ নহয় কুৱেশ্যন এনসাৰ লাষ্টত মানে তেনেকে মানে বহুত মানে উল্টা পুল্টা হ'ল কি হ'ব মানে বহুত ভয় টোপনি ক্ষতি মানে টোপনি মানে বহুত ক্ষতি হ'ল আৰু যেতিয়া মানে এক্সাম টাইমত মানে মোৰ এক্সামৰ গোটেই মোৰ গা বেয়া মানে মই মানে বেহুচ হৈ যাম মানে তেনেকুৱা অৱস্থা মানে মোৰ বহুত বেয়া অৱস্থা হৈ গৈছিলে মানে পুৰা মানে একদম মাথা ঘূৰাই ফুৰে পেট বিষ মানে ফাৰ্ষ্টৰ ইংলিছ এক্সামটো যি ভাল গ'ল তাৰপিছত মানে গোটেই কেইদিন মানে এক্সাম কেইটা মানে আছামিছ এক্সাম দি আহি পেলাই তাৰপিছত মোৰ হাত বিষ হ'ল তাৰপিছত মোৰ গোটেই বেমাৰ উকালে মানে মেথছৰ এক্সামৰ আগদিনাখন ছাৰজনে আহি পেলাই চাই গৈছে ভাবিছে মোৰ চাগে এক্সাম বেয়া হ'ব চাগে অৱস্থা নাই কি হ'ব মানে এনেকুৱা বেয়া অৱস্থা মানে মই চিধাকে থিয় হৈ থাকিব পৰা নাই ছাৰে ভাবিছে মই এতিয়া কি হ'ব নাই আৰু ছাৰে আশা এৰি দিলে মানে পিছদিনাখন মানে যেতিয়া মই গ'লো মোৰ নিজৰ মানে হাত কাঁপি আছে আৰু কিবা লাগি আছে পাছত তেনেকে মানে এমচিকিউ চাই আছো গৈ আছো মাজতে থাকি গৈছে কেইটামান তাৰপিছত সেইকেইটা লাষ্টত কৰিলো মানে তেনেকে কৰি তেনেকে গৈ আছো মানে এণ্ড মমেণ্টত মই লিখি আছো থিয়ৰিখনত মানে মোৰ মানে কিছুমান মানে গণ্ডগোল মানে LHS মই RHS তেনেকে লিখি থৈ আহিলো মানে পাছত মই আহি ভাবিছো মই এইটো কি কৰিলো মানে আহি পেলাই মই ভাবিছো এইটো মানে ভুল হ'ল মই তেতিয়া ভাবিছো চাগে মই 100 নাপাম নেকি মানে 100 পোৱা ইচ্ছা আছিলে সেইটো মাৰ্কছ পাই গলো আৰু তেনেকুৱা হ'ল মানে এক্সাম দিনাখন বঢ়িয়া বাকি এডভান্স মেথছৰ কথালৈ আহো এডভান্স মেথছটো কেনেকে পঢ়িছিলা মানে মেইন বুক নে আৰু বেলেগ কিতাপ নাই মেইন বুকে পঢ়িছিলো এডভান্স মেথছ ছাৰে প্ৰেক্টিচ কৰাই যায় যে মানে ছাৰৰ তাত যেতিয়া প্ৰেক্টিচ কৰা যায় তেতিয়া ঘৰ আহি পেলাই লগালগ সেইখিনি প্ৰেক্টিচ কৰোঁ
আৰু হোমৱৰ্ক দিয়ে মানে পুৰা নোটছ ক্লিয়াৰ কৰি ৰাখো আৰু নোটছবোৰ ভালকে বনাই ৰাখো মানে ভালকে প্ৰেক্টিচ কৰি গৈছো আৰু এনেকে প্ৰথমৰ পৰাই এডভান্স মেথছৰ মেইন বুকৰ এভৰি কুৱেশ্যন কৰিছিলানে কৰিছো এভৰি কুৱেশ্যন কৰিছো বাকি টেষ্ট পেপাৰ কৰিব সময় নহয় মই মানে ভাবিছো মই কি হৈছে টেষ্ট পেপাৰ একো কৰাই নাই বাকি লগৰবোৰে চবেই শুনি আছে টেষ্ট পেপাৰ কৰিছে কিবা কৰিছে মোৰ মানে তেতিয়া ভয় লাগি আছে পাছত এক্সাম হলত যাওঁতে মানে এক্সাম হলত দাদা ঘটনা হ'ল মানে আমি মানে এডভান্স জিঅগ্ৰাফি ক্লাছত বহি আছো আমি তিনটা লগৰ এডভান্স মেথছৰ পাছত মানে আমি বহি আছো আমাৰ ৰোল নম্বৰ মাতা নাই আমি ক'লো আমাৰ ৰোল নম্বৰ মাতা নাই পাছত আমাক ক'লে তোমালোক কি আমি ক'লো এডভান্স মেথছ আমাক আকৌ উঠাই দিলে সেইটো ৰুমলে আমি তেতিয়া মানে ভয় লাগি গ'ল আৰু আমাৰ কি হ'ব আৰু পাছত মানে গৈ পেলাই যেতিয়া বহিলো তেতিয়া মানে ভয়ত ওপৰত আৰু মানে পটাপট পঢ়া মানে পুৰা স্পীডত লিখিলো 2 ঘণ্টাতে মোৰ শেষ হৈ গ'ল লিখিবলৈ এডভান্স পেপাৰখন তেতিয়া মানে তাৰপিছত চেক কৰি আছো বুধে তেনেকে মানে তেতিয়া ভাবিছো কাটাকুটি মানে কিছুমান কাটাকুটি হৈছিল ভাবিছো সেইটো মাৰ্কছ দিব নেকি অলপ ভয় লাগি আছিলে পাছত মানে ইমান কনচিডাৰ কৰিছে এইবিলাক কাটা নাই আৰু এডভান্স মেথছখন 2 ঘণ্টাত কমপ্লিট কৰা কিন্তু আচৰিত কথা নহয় ন বহুত দীঘলীয়া প্ৰশ্ন আছে তো মানে নিজে মানে ভাবিব পৰা মানে বহুত টেনচনত হৈ গৈছিল সেইদিনাখন ৰুমটো বেলেগ মানে মানে হৈছিল আৰু দেই একো নাই যি হয় ভালৰ কাৰণে হয় ন মোৰ দুজনমান ষ্টুডেন্ট আছে হা সিহঁতে মানে তোমাক মই যেতিয়া ক'লো বাৰ লগত কথা পাতিম সিহঁতে মানে কেইটামান প্ৰশ্ন সোধে আৰু মই সিহঁতৰ কেইটামান কোৱেশ্চন তোমাক সুধি দিছো কিছুমান বস্তু তুমি ক'লাই চাগে ঠিক আছে শৰ্টত তুমি এনসাৰ কেইটা দি দিলে হ'ল সিহঁতৰ ৰাখি কলিতাই সোশ্যাল সায়েন্সৰ কথা কৈছে প্ৰথম কথা মই নিজে সুধিছো সোশ্যাল সায়েন্সৰটো পেপাৰখন সবেই টান আহিছে বুলি কৈছে তুমি 94 পাইছিলা চাগে ন হয় হয় মানে কেনেকৈ পঢ়িলা সোশ্যাল সায়েন্স সবেইতো টান আহিছে বুলি কৈ আছিলে সোশ্যাল সায়েন্সখন গুটে পেপাৰখন যেতিয়া দিছে মানে ভলিউমটো চাই পেলাই আমিও মানে হলত আৰু মানে ভাবিছো ইমান শকত পেপাৰখন কি দিছে আৰু তাৰপিছত এমচিইউ খিনি কৰি গৈছো মানে ৰিটেন পাৰ্টটো মানে গোটেইখন বনোৱাই লিখি থৈ আহিছো আৰু আমি চবে মোৰ লগৰবোৰ মানে চবক সুধিছো আহি পেলাই কি লিখে কৈছে এই লিখি থৈ আহিছো জাহা তাহা বোলে বনাই পেলাই তেনেকুৱা আহিছে মানে বনাই লিখি থৈ আহিছো তাৰপিছত মানে ভাবা নাছিলো কিন্তু মানে 45 পাই গৈছো ডেছক্ৰিপটিভ পাৰ্টটো ওকে বঢ়িয়া আৰু বাকি সোশ্যাল সায়েন্সৰ কোৱেশ্চন এনসাৰ বিলাক তুমি কেনেকৈ লিখিছিলা কোৱেশ্চন এনসাৰ পইণ্ট ওয়াইজ লিখিছিলা নে পইণ্ট ওয়াইজ লিখিছো হয় বেছিভাগ পইণ্ট ওয়াইজ লিখিছো পইণ্ট ওয়াইজ লিখিব লাগে আৰু বাকি এডভান্স মেথছৰ কথা সুধিলে ক'লাই তুমি আৰু এটা বনশ্ৰীয়ে সুধিছে টাইম টেবুল কিবা ফলো কৰা নে পঢ়িবলৈ টাইম টেবুল মইতো মানে 10 যেতিয়া উঠিছো তাৰপিছততো আপোনাক ক'লোৱে কেনেকুৱা হ'ল গোটেই বছৰটো একদম পুৰা বৰবাদে হৈ যোৱা নিচিনা হ'ল তাৰপিছত লাষ্টৰ 2 মাহ মানে টাইম টেবুল হিচাপে সাবজেক্টবোৰ এনেকে এলট কৰি লওঁ যে এইকেইটা কমপ্লিট কৰিম কিন্তু মানে আজিলৈকে শেষ নহ'লে আৰু যোনদিনাখন দি লওঁ মানে সদায় মোৰ থাকিয়ে যায় মানে মোৰ নহয়ে শেষ মানে তাৰপিছত মোৰ ডিষ্ট্ৰেকশ্যনো বহুত হয় মানে মোবাইল অকণ চাই লওঁ কিবা এটা চাই লওঁতে এনেকুৱা বহুত হৈ যায় মানে এইকেইটা এটা প্ৰশ্ন আহে কোনোবাই সুধিছিলে মানে ডিষ্ট্ৰেকশ্যন মানে তোমাৰ ছ'চিয়েল মিডিয়া ইউজ কৰিছিলা নেকি মোৰ সোশ্যাল মিডিয়া মানে মোৰ বাকি একো একাউণ্ট নাছিলে তেতিয়া খালি মই ইউটিউবহে চাওঁ বেলেগ একো নাছিলে তেতিয়া ইনষ্টাগ্ৰাম ফেচবুক এইবিলাক চলাব নালাগে ন মানে মই ইনষ্টাগ্ৰাম ফেচবুক একো চলোৱা নাছিলো কিন্তু ইউটিউব শৰ্টছতে মই মানে ইমান ইনভেষ্ট হৈ যাওঁ মানে তেতিয়া মানে বহুত ইউটিউব শৰ্টছতে মই স্ক্ৰল কৰি থাকোঁ তেনেকুৱা আছিল মানে তাৰপিছত ভাবো নাই মোবাইলটো অফ কৰি পেলাই এই কিছুমান এপ থাকে ৰিগেইন এপ বুলি আছে তেনেকুৱা সেইবোৰ ইউজ কৰি পেলাই মানে ব্লক কৰি দিয়ে মই তেনেকুৱা কৰোঁ আৰু স্ক্ৰীন টাইমটো তাত আহি যায় কিমান ইউজ কৰিছোঁ তেনেকুৱা ধৰণৰ ইউজ কৰিছিলোঁ আৰু এনে এতিয়া মানে ইনে টেনচন যেতিয়া আহি যায় ন যে ৰিজাল্টটো আহিছে পৰীক্ষাটো আহিছে তেতিয়া মানে নিজেই জাপ কৰিব লগা হয় আৰু পঢ়াত আৰু হয় ভাল বাকি আৰু এইখিনি হ'ল ডেইলি কিমান ঘণ্টা পঢ়া ডেইলি মই নিজেও ক'ব নোৱাৰো মই মানে কেতিয়া মই ইনে বেছিকে ৰাতি পঢ়ি ভাল পাওঁ দিনত মানে মই শুই যাওঁ আৰু তাৰপিছত ৰাতি মানে তেনেকে কমপ্লিট কৰিব থাকিলে পঢ়ি যাওঁ মানে যিমান দেৰিলৈকে পাৰোঁ সিমান দেৰিলৈকে পঢ়োঁ 12টা 1টা 2টা তেনেকে বাজে আৰু চেষ্টা কৰি থাকোঁ মানে চেছ কৰিবলৈ কাৰণে আৰু নহয় কেতিয়াবা শুই যাওঁ মানে তেনেকুৱা হয় আৰু মানে এনে স্কুল খোলা দিনত কিমান টাইম হয় তেতিয়া
স্কুল খোলা সময়তো মই যে প্ৰথম দিনা তেতিয়া মই কিতাপ পঢ়িবই নোৱাৰো মানে আহি পেলাই যি ভাগৰ লাগে টিউচনৰ পৰা মই শুইয়ে যাওঁগে ডাইৰেক্ট তুমি বেছিকে চাগে এই স্কুল বন্ধৰ দিনত টেষ্টৰ পিছত পঢ়ি দিলা ন হয় তেনেকুৱা হৈছে আৰু বাকি এজনে সুধিছে ইংলিছৰ নোটস মেকিং কেনেকৈ কৰিছিলে দীপাঞ্জন ইংলিছৰ নোটস মেকিং আমাক স্কুলত ছাৰজনে লিখাইছিলে আৰু মানে মই বেছিকৈ নিজৰ ভাষাৰে লিখো মানে নিজেই লিখি থৈ আৰু বুজি পেলাই বনাই লিখি থৈ আৰু সব মানে মোৰ এনসাৰ নিমিলেই মানে আছামিছৰো মোৰ একো এনসাৰ নিমিলিলে মানে নোটছৰ সব মানে মই আপুনি ইউটিউবত আপুনি আপলোড কৰা কিছুমান নোটছ আছিলে তাৰ পৰা ৰেফাৰেন্স ললো আৰু ডাকুনৰ পৰা ৰেফাৰেন্স ললো তাৰপিছত মিক্সিং কৰি মই নিজে বনাই থৈ আহিলো গোটেই এক্সাম হলত মোৰ গোটেই বনোৱা এনসাৰ হয় বাকি আৰু এজনে সুধিছে মৃদু পৱনে আছামিজ গ্ৰামাৰৰ কাৰণে কিবা কিতাপ লৈছিলা নেকি এক্সট্ৰা আছামিজ গ্ৰামাৰৰ কাৰণে হেৰি কি বুলি কয় কিতাপ মানে পুৰণা কোৱেশ্চনছবোৰটো আছে ন পিৱাইকিউছবোৰ গ্ৰামাৰৰ কাৰণে হেয়া কৰিছো আৰু গ্ৰামাৰ ইনে ৰচনা বিচিত্ৰাখন ইউজ কৰিছিলো ৰচনাবিলাক এনে ক'ৰ পৰা লিখা ৰচনাবোৰ মই একচুয়ালি আপুনি দিয়া ৰচনা কিছুমান আছিলে আৰু মোৰ মেম সকলে দিয়া তেনেকুৱা আছিলে মেম সকলে দিয়া আমি নেক্সট কোৱেশ্চনত গৈছো হা এজনে অন্তৰিক্ষে সুধিছে টেক্সট বুক ডিপলি পঢ়িব লাগে নে নাই টেক্সট বুক সব সাবজেক্টৰ মানে মই পঢ়িছিলো টেক্সট বুক পঢ়িছিলো হয় সব সাবজেক্টৰ পঢ়া আছিলে টেক্সট এমসিকিউ কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে তুমি ক'লাই মই তোমাক সুধিছিলো ন হয় আৰু তোমাৰ সিলেবাস কেতিয়া কমপ্লিট হৈছিলে সিলেবাস এইটো মানে মোৰ ভালকে যদি ক'ব টেষ্টৰ পাছতহে মই পঢ়িছো সিলেবাস ভালকে আৰু মোৰ মানে সিলেবাস মানে কিছুমান এটা কয় সেপ্টেম্বৰলৈকে হ'ব তেনেকুৱা নহ'ল মানে মোৰ বহুত দেৰি হ'ল মানে টেষ্টৰ পাছত মই ভালকে একদম পুৰা ষ্টাৰ্ট দিছো মানে ভালকে টেষ্টৰ পাছতহে মই পাইছো আগতে মানে কৈছে হাফ সিলেবাস হৈছে পুৰা সিলেবাস কমপ্লিট হোৱা নাছিলে তাৰ পাছত মই কৰিছো আৰু কাৰণ মই টেষ্ট পেপাৰ কৰিবলৈ টাইম হৈছিলে মোৰ টেষ্ট পেপাৰ মানে চুবই নোৱাৰিলো মই বাকি আৰু হেৰি হেণ্ড ৰাইটিং কেনেকুৱা আছিলে হেণ্ড ৰাইটিং হয় হেণ্ড ভালে আছিলে বাৰু হেণ্ড ভালেই হেণ্ড ৰাইটিংৰ কাৰণে কিবা টিপছ লাগে ইহঁতক হেণ্ড ৰাইটিং মানে অলপ বেছি ডাঙৰ হ'ব নালাগে বেছি সৰু হ'ব নালাগে মানে মিডিয়াম হ'ব লাগে আৰু ভাল দেখিব লগা আৰু বেছি ডাঙৰ হ'লেও লেতেৰা দেখে আৰু এজনে সুধিছে ইম্পৰ্টেন্স অফ ৰিভিজন এণ্ড তুমি কিমান মানে টাইমছ ৰিভিজন কৰিছিলা ৰিভিজনটো কৰিলেতো নিজৰ বাবে ভাল মানে মনত থাকে ৰিভিজন কৰা যিমান মানে কৰো ৰিভিজন মই এয়া ৰিভিজন হে টেষ্টৰ পাছতে সিলেবাস কমপ্লিট কৰি মানে ৰিভিজন যিমান পাৰো তেনেকে কৰিছিলো আৰু এনেকে টাইম এটা পাৰ্টিকুলাৰ চেপ্টাৰ বাৰে ৰিভিজন কৰিছিলো মই আছামিছত বেছি ৰিভিজন কৰিছিলো লাষ্টৰ সময়কনত আছামিছত কাৰণ আগদিনাখন এদিনে বন্ধ আছিলে চ' সেইকাৰণে প্ৰব্লেম হৈছিলে সেইকাৰণে মানে আগতে অলপ সেইটো ৰিভিজন কৰি ৰাখিছিলো বেছিকে আৰু প্ৰাপ্তি বুলি এগৰাকীয়ে সুধিছে যে তুমি এনচিইআৰটিৰ বাহিৰে কি বুকছ লৈছিলা এনি সাবজেক্ট কুৱেশ্চন বেংকটো লৈছিলা চাগে কি কৈছে দাদা কুৱেশ্চন বেংক লৈছিলা চাগে কুৱেশ্চন বেংক হয় কুৱেশ্চন বেংক মই ইউজ কৰিছিলো বাট মই কিনা আছিলে বাট মই এখন ইমান ইউজ কৰা নাছিলো মানে যদি মই ইউজ কৰিছিলে হেয়া সায়েন্সৰ কাৰণে মোক ছাৰজনে ৰেফাৰেন্স কিনিব দিছিলে এমটিজি খন কিনিব দিছিলে এমটিজি ৰেফাৰেন্স হয় এখন এমটিজি ৰেফাৰেন্সখন মোক ছাৰজনে কিনিব দিছিলে এখন মানে ভালো আৰু এখন নিট এছপেক্টতে এখন ইউজ কৰা হয় 11 12 আৰু সায়েন্সৰ কাৰণে ওচৱালখনো ইউজ কৰিছিলো ওচৱালখনো ইউজ কৰিব পাৰি মানে নিজৰ ওপৰত কথা আৰু ইমান মই থৰলি ইমান কৰা নাছিলো ইমান সময় নহলগে কৰিবলৈ কাৰণে বাট নিজৰ প্ৰেক্টিছৰ কাৰণে এমসিকিউ প্ৰেক্টিছৰ কাৰণে সেইবোৰ ভাল মানে সায়েন্সৰ যিহেতু সায়েন্সৰ এমসিকিউ থাকে নেকি বহুত হয় তাত এমসিকিউ বহুত থাকে তাত আপোনাৰ বহুত ভালকে বুজোৱা থাকে মানে থিওৰিজবোৰো থাকে আৰু এমসিকিউ লগতে বেলেগ ধৰণৰ কোৱেশ্চন থাকে তাত মানে হটস থাকে আকৌ এনচিইআৰটি এক্সামপ্লাৰৰ কোৱেশ্চন কিছুমান আছে এমটিজি খনত ধেৰ ধৰণৰ কোৱেশ্চন আছে তাত মানে বহুতে কোৱেশ্চন থাকে তাত সায়েন্সৰ কাৰণে এখন মানে ভাল আৰু ওচৱালখনো ভাল সায়েন্সৰ কাৰণে বাকি আৰু তুমি স্কুল ৰেগুলাৰলি গৈছিলে নে নাই এজনে সুধিছে
স্কুল মানে ৰেগুলাৰে গৈছিলো পাছত মাজতে খতি কৰিব যা ভাবো তাৰছত আকৌ প্ৰিন্সিপাল ছাৰে গালি পাৰে পাছত যাব লগা হয় তাৰছত তেনেকে মানে যাওঁ কেতিয়াবা খতি কৰি দিওঁ আৰু মানে লাষ্টৰ সময়কণত পঢ়া টাইম নহয় যে তেতিয়া খতি কৰি দিওঁ লাষ্টৰ সময়কণত এখিনি কোৱেশ্চন আছে বাকি সেম টাইপৰ কোৱেশ্চনে খুদি আছে দিনত কিমান টাইম পঢ়িব এইটো মই তোমাক খুদিলোৱে আৰু বাকি মেথছ আৰু এডভান্স মেথছৰ কাৰণে এসপ্তাহত মানে মেথছ আৰু এডভান্স মেথছত কিমান টাইম দিব লাগে বুলি খুদিছে কি কৈছে দাদা মেথছ আৰু এডভান্স মেথছত এক সপ্তাহত কিমান টাইম দিব লাগে মানে এক সপ্তাহত মই এডভান্স মেথছ মই মানে যেতিয়া ছাৰে টিউশন থাকে আমাৰ যেতিয়া ঘৰত আহিলে লগালগ সেইখিনি প্ৰেক্টিচ কৰোঁ মানে মই পেণ্ডিং কৰি নাৰাখোঁ কেতিয়াবা পেণ্ডিং হৈ যায় তেতিয়া আকৌ পটাপট চেষ্টা কৰোঁ তেনেকুৱা কৰিছিলোঁ মানে 9ত মই মানে এডভান্স যেতিয়া লৈছিলোঁ তেতিয়া মানে মই পস্তাই গৈছিলোঁ মানে গম পাইছোঁ কেনেকুৱা কৰিব তেতিয়া মই মানে 10ত সেইকাৰণে ফাৰ্ষ্টৰ পৰা ভালকৈ প্ৰিপাৰেশ্যন চলাইছিলোঁ এডভান্স মেথছৰ আৰু মেথছৰো প্ৰেক্টিচ কৰিছিলোঁ কেতিয়াবা মেথছৰ টাইম নাপাইছিলোঁ বাট লাষ্টত এনেকৈ মানে মিলাই দিওঁ আৰু মেথছত এনেকৈ সপ্তাহত তেনেকৈ মই এদিন দুদিন মানে তেনেকৈ মই হিচাপত নাই আৰু মানে মই যেতিয়া যি কৰিব লাগে মানে যদি পিছদিনাখন বোলে শুনিলোঁ টেষ্ট আছে কেতিয়াবা তেনেকৈ মিলাই যাওঁ মানে ওকে বঢ়িয়া তো এই কুৱেশ্যনখিনি আছিলে সুধিলো বাকি এনে তোমাৰ আৰু কিবা ক'ব লগা আছে যদি কোৱাচোন এনিথিং ক'ব লগা মোৰ জুনিয়ৰ্ছবোৰৰ কাৰণে এইটোৱে ক'ম যে দাদাক ভালকৈ বিশ্বাস কৰিবা যি পঢ়াই চবেই আহে একো মানে কিছুমানে ডাউট কৰে মই কমেণ্টবিলাক পঢ়োঁ কিন্তু মানে সিহঁতে বহুত ভুল কৰি আছে আপোনাৰ চেনেলটো মানে পুৰা মানে চবতকৈ ট্ৰাষ্টৱৰ্দি চেনেল বুলি ক'লেও মানে ভুল নহয় আৰু মানে থেংক ইউ সো মাচ মানে মই মানে পুৰা মানে আপোনাৰ পৰা ব্লাইণ্ডলি ফ'ল' কৰিছোঁ আৰু মানে পায়ো গৈছোঁ ৰিজাল্ট বহুত মানে ভাল হৈছে আৰু মানে থেংক ইউ সো মাচ মোৰ ভাল লাগিছে আৰু তুমি যিটো এম লৈছা NDA তাত তুমি ভালদৰে পঢ়িবা এনি গাইডেন্স মানে যিমান পাৰি মই চেষ্টা কৰিম তুমি মোক যেতিয়া মন যায় সুধিব পাৰা এনিথিং তুমি মোক ধন্যবাদ মই হেল্প কৰি যাম তোমাক আৰু মই তোমাৰ পৰা হেল্প ল'ম মাজে মাজে মোৰ ষ্টুডেন্ট বিলাকৰ কাৰণে কেতিয়াবা কিবা কথা সুধিবলৈ আৰু বাকি তোমাৰ ভৱিষ্যত জীৱনটো ভাল হওক এতিয়া হাই সেকেন্ডাৰীত এডমিশন লৈছা এতিয়া যিমান % পালা তাতকে যাতে আৰু বেছি % হওক হাই সেকেন্ডাৰীত আৰু ভাল লাগিব তেতিয়া তো বেষ্ট অফ লাক থ্যাংক ইউ ওকে সুযোগটো দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ক্লাছ 10 যিসকলে এবাৰ ভিডিঅ'টো চাই আছে ক্লাছ 10 জনে পাইছা তেওঁলোকৰ বাবে ভাল খবৰ আমি প্ৰস্তুত থাকিব আপোনালোকৰ মেথছ সায়েন্স তো বৰ্তমান ৰাখা হৈছে 699 প্লাছ GST সব মিলাই 738 रुपीस এটা সাবজেক্টত গুটে বছৰটোৰ কাৰণে কাৰবা যি ডাউট আছে মই কৈ দিছো আজি গুটে বছৰটোৰ কাৰণে এটা সাবজেক্টত মাত্ৰ 730 টকা দিলেই হ'ল মনত আহিব পাৰে এই বেচটো আমি কিয় জয়েন কৰিব লাগে পঢ়াম মই মেথছত মেট্ৰিকত 100 পাইছিলোঁ হাই সেকেন্ডাৰীত 99 পাইছিলোঁ JEE and NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত মোৰ টিচিং ষ্টাইল তোমালোকেও চাই আহিছা যোৱা 5 বছৰ ধৰি মই পঢ়াই আছো আৰু যোৱা 5 বছৰ ধৰি মই যিখিনি পঢ়াইছো মেথছ এণ্ড ফিজিক্স হাব আমাৰ চেনেলটো অসমৰ ভিতৰত নাম্বাৰ 1 মোষ্ট ট্ৰাষ্টেড চেনেল ফৰ বোৰ্ড এক্সাম হয় তাৰকলে কোৰ্সটো ল'ব তেওঁলোকৰ কাৰণে 1-to-1 মেন্টৰশ্বিপ থাকিব য'ত আমি বেলেগ টপাৰ ষ্টুডেন্টৰ লগত তোমালোকক কথা পাতাই দিম কেনেকৈ লিখিব লাগে গুটেবোৰ তেওঁলোকেও তোমালোকক মাজে মাজে গাইড কৰি থাকিব বেলেগ ষ্টুডেন্ট আহি এই গুটেখিনি তুমি এটা সাবজেক্টত 730 দিলে হ'ল গুটে বছৰটোৰ কাৰণে পাৰ সাবজেক্ট হা আৰু সেকেন্ড কথা এই যোনটো কোৰ্স হ'ব ইয়াত তোমালোকে পাবা মক টেষ্ট মানে PDF নহয় তোমালোকে পৰীক্ষা দিব গলে কিয় আহিব 45 মাৰ্কস তো এই 45 মাৰ্কস তোমালোকে কেনেকৈ কৰিবা তাৰ কাৰণে আমি তোমালোকক গাইডেন্স দিম তাৰ উপৰি গাইডেন্স সবে দিব পাৰে আমাৰ এপত পাবা তোমালোকে মক টেষ্ট মানে কি ওপৰত টাইম চলি থাকিব 1 ঘণ্টা সময় তুমি 45 কৰিব লাগিব প্ৰত্যেকৰ ৰিজাল্ট মই এনালাইসিস কৰিম প্ৰত্যেককে মই কোৱেশ্চন এনসাৰ লিখিব দিম সব মই এনালাইসিস কৰিম কোড ভুল হয় মেথছত মই নিজে 100 পাইছিলোঁ তোমালোকক বিশ্বাস কৰা এবাৰ মই তোমালোকক এটো গ্যাৰান্টি দিছো যে এই কোৰ্সটো লোৱাৰ পিছত কোনো পস্তাব নালাগে অলৰেডি বহুতে জয়েন কৰিলে আমি ক্লাছ আৰম্ভ কৰিব গৈ আছো জয়েন কৰিবৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত লিংক এটা পাই যাবা গুটে সাবজেক্টৰ হেনেকেও কৰিব পাৰা বা নিজে যদি কৰিব বিচাৰা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা তাত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিবা নিজৰ নাম্বাৰ দি কাৰোবাৰ যদি ৰেজিষ্টাৰ কৰিব নাজানা ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'বা তাৰ পিছত তোমালোকে ওপৰত পাই যাবা হোৱাট আৰ ইউ লুকিং ফৰ যাৰ পৰাই তোমালোকে কৰিব বিচাৰা সকলোৰ পৰাই কৰিব পাৰা অপচন থাকে তুমি
তেখেতৰ UPI ID যোনটো হয় হেতু কপি কৰি আনি তুমি যেতিয়া পেমেন্ট অপচনত যাবা তাত দি দিবা তেওঁৰ মোবাইলৰ ৰিকুৱেষ্ট যাব তেওঁ এপ্ৰুভ কৰিলে পেমেন্ট হৈ যায় বা সেকেন্ড কথা তুমি ডেবিট কাৰ্ড দি কৰিব পাৰি ATM কাৰ্ড তোমালোকৰ ঘৰত মা দেউতাৰ হয়তো থাকিব তেওঁলোকৰ ATM কাৰ্ড দিও তুমি কৰিব পাৰা যেনেকৈ নাম্বাৰ মাৰি দিবা পিন মাৰি দিবা হৈ যাব বা তোমালোকে ইমানখিনিও যদি নাই তুমি য'ত কৰিবা তেখেতৰ মোবাইলত এপটো লগইন কৰি লবা তোমাৰ নাম্বাৰ দি তাৰপিছত তেওঁৰ মোবাইলত যদি গুগল পে আছে পেমেন্ট কৰি দিবা তাৰপিছত তেওঁৰ মোবাইলত এপটো উৰাই দিয়া তোমাৰ মোবাইলত আকৌ তোমাৰ নাম্বাৰ দি লগইন কৰি লোৱা হৈ যাব তেনেকৈ কৰিলেও হ'ল বহুত অপচন আছে পেমেন্ট কৰা এটা কথা কৈ দিওঁ ইয়াত QR কোড সিস্টেমটো নাই বহুতে মোক সোধে WhatsAppত মেছেজ দিয়ে মই আপোনাক পেমেন্ট কৰি দিম মোক কৰি দিলে নহয় মানে এপটো হেনেকুৱাকে বনোৱা আছে কাৰণ এপটো হেনেকুৱাকে বনোৱা আছে যে তাত পেমেন্ট কৰিলেহে তুমি তাত এড হ'বা মানে এটো মোৰ গাত ভুল নাই মানে মই এপটো বনোৱা নাই মই য'ত যোনটো কোম্পানীক দিছিলো হেতু সিস্টেমত হয় মানে তো সব এপতে হেনেকুৱাই নিজে মানে তুমি তাত গৈ পেমেন্ট কৰি দিবা তেতিয়া জয়েন হৈ যাব কোৰ্সটো এনেকুৱা